हेलो स्टूडेंट, आज आमी এই ভিডিওটো ডিসকাশন কৰিম যে তোমালোকে এইচএছৰ পিছত যিসকলে বিএসসি লবা তেওঁলোকে কিহত মেজৰ লবা এই সম্বন্ধে আজি আমি এই ভিডিওটো ডিসকাশন কৰিম। বহুতো স্টুডেন্ট আমালৈ বহুতো প্ৰশ্ন কৰি আছিল যে তেওঁলোকে কোনটো সাবজেক্টত মেজৰ লব, ঠিক আছে, আৰু এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন তেওঁলোকৰ মনত আছিল। গোটেইখিনি কথা আজি আমি এই ভিডিওটো তোমালোকক কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে কিহত মেজৰ লবা সেইটো তোমালোকে কেনেকৈ ডিসিশন লবা এই সম্পৰ্কেও আজি আমি তোমালোকক এই ভিডিওটোত কম। ভিডিওটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। স্টুডেন্ট, প্ৰথমতে মই তোমালোকক কওঁ, যদি তোমালোকে বিএসসি লব বুলি ভাবিছা তেনেহলে তোমালোকক পঢ়িব লাগিব। তোমালোকক দুটা সাবজেক্ট সিলেক্ট কৰিব লাগিব, ঠিক আছে। এটা সাবজেক্ট হ'ব তোমালোকৰ মেজৰ, ঠিক আছে, এটা সাবজেক্ট হ'ব তোমালোকৰ মেজৰ আৰু এটা সাবজেক্ট হ'ব তোমালোকৰ মাইনৰ, ঠিক আছে। মই মেজৰটো এমজে লিখিছো আৰু মাইনৰটো এমএন লিখিছো, ঠিক আছে। তো তোমালোকে যদি বিএসসি লব বুলি ভাবিছা তেনেহলে তোমালোকক দুটা সাবজেক্ট সিলেক্ট কৰিব লাগিব। এটা হল তোমালোকৰ মেজৰ সাবজেক্ট আৰু এটা হল তোমালোকৰ মাইনৰ সাবজেক্ট, ঠিক আছে। এতিয়া কিছুমানে হয়তো ফিজিক্স ভাল পাব পাৰে। যদি কোনোবাই ফিজিক্স ভাল পায় তেনেহলে তোমালোকে ফিজিক্সৰ মেজৰ লবা, আৰু যদি কোনোবাই কেমিষ্ট্ৰি ভাল পায় তোমালোকে কেমিষ্ট্ৰি মেজৰ লব পাৰা, আৰু যদি কিছুমানে বায়োলজি ভাল পায় তেনেহলে তোমালোকে বায়োলজিত মেজৰ লব পাৰা। কিছুমানে এনেকুৱা কৰে যে মই সাপোজ কেমিষ্ট্ৰিত মই 95 পাইছো, ঠিক আছে, ফিজিক্সত মই ধৰি লোৱা মই 75 পাইছো, ঠিক আছে। এতিয়া কিছুমানৰ এনেকুৱা হয় যে মই কেমিষ্ট্ৰিত বেছি নম্বৰ পাইছো সেই কাৰণে মোক যে কেমিষ্ট্ৰিত মেজৰ ল'ব লাগিব, এনেকুৱা ধৰণৰ কথা নহয়। তোমালোকে যেটো সাবজেক্ট পাৰা, ঠিক আছে, তোমালোকে যদি ফিজিক্স বেছি পাৰা তোমালোকে ফিজিক্সত মেজৰ ল'ব পাৰা, আৰু যদি তোমালোকে কেমিষ্ট্ৰি পাৰা তেনেহলে তোমালোকে কেমিষ্ট্ৰিত মেজৰ ল'ব পাৰা, ঠিক আছে। কাৰণ তোমালোকে যেহেতু বিএসসি পঢ়িবা তাত তোমালোকৰ যেটো সাবজেক্টটো তোমালোকৰ গোটেই বিএসসিত তোমালোকক সেই সাবজেক্টটো পঢ়িব লাগিব, হয় না নহয়। সেই সাবজেক্টটো তোমালোকৰ বেছিকৈ পঢ়িব লাগিব, সেই কাৰণে তোমালোকক সেই সাবজেক্টটোত ইন্টাৰেষ্ট থাকিব লাগিব, ঠিক আছে। সেই কাৰণে তোমালোকে নাম্বাৰ বেছি পালে যে সেইটোত মেজৰ ল'বা তেনেকুৱা কথা নহয়। তোমালোকে যেটো সাবজেক্টত ইন্টাৰেষ্ট হোৱা, কেমিষ্ট্ৰি হ'ব পাৰা, বায়োলজি হ'ব পাৰা, ফিজিক্স হ'ব পাৰা, মেথ হ'ব পাৰা, ঠিক আছে, এই চাৰিটাৰ ভিতৰত যেটোত তোমালোকে ইন্টাৰেষ্ট হোৱা সেই সাবজেক্টটোত তোমালোকে মেজৰ ল'ব পাৰা। তো মই যেটো তোমালোকক এক্সাম্পল কলো যে তোমালোকে যে বেছি নম্বৰ পালে যে তোমালোকে সেই সাবজেক্টটোত মেজৰ ল'বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নহয়। তোমালোকে যেটো সাবজেক্টত ইন্টাৰেষ্ট থাকা সেই সাবজেক্টটোত তোমালোকে মেজৰ ল'বা, ঠিক আছে। আৰু মেজৰৰ লগতে তোমালোকক এটা মাইনৰ সাবজেক্টও ল'ব লাগিব, এইটো তোমালোকে সকলোৱে জানা, ঠিক আছে। আৰু তাৰ লগত কিছুমান সাবজেক্ট থাকে সেইবোৰ তোমালোকক পঢ়িব লাগে। তো আজি ভিডিওত আমি এইখিনিয়ে কলো যে তোমালোকে কি বেসিকত বা কোনটো ওপৰত ডিসাইড কৰি তোমালোকে মেজৰটো ল'বা। তো তোমালোকে যেটো সাবজেক্টত ইন্টাৰেষ্ট সেই সাবজেক্টটোত তোমালোকে মেজৰ ল'ব পাৰা, আৰু তোমালোকক এটা মাইনৰ সাবজেক্টও ল'ব লাগিব। তো বহুতে প্ৰশ্ন কৰিছিল বাবে মই তোমালোকক বস্তুখিনি কৈ দিলো, ঠিক আছে। আৰু যদি তোমালোকৰ ইয়াৰ উপৰিও কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।